দিছপুৰৰ পৰা গাঁৱলৈ, জনতা ভৱনৰ পৰা নামঘৰলৈ। লোকসভা নিৰ্বাচনৰ পাছতে গাঁৱত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বিধানসভাৰ অধিৱেশনত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনতা ভৱনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰে অনুষ্ঠিত কৰি আহিছে কেবিনেট বৈঠক, কিন্তু এইবাৰ ব্যতিক্ৰমী চিন্তা ৰাজ্য চৰকাৰৰ। গাঁৱৰ নামঘৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পিছত নিশা গাঁৱতে কটাব মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদে। লোকসভা নিৰ্বাচনৰ পিছত অলপ মন্ত্ৰীকেইজনে শুনি ভালেই পালে নে ভয়ে পালে মই নাজানো যে লোকসভা নিৰ্বাচনৰ পিছত আমি একোখন গাঁৱত কেবিনেট কৰিম, নামঘৰত কেবিনেট কৰিম আৰু ৰাতি গাঁওখনতে থাকিম। আমি অসমক এটা নতুন পৰ্যায়লৈ লৈ যাব খুজিছোঁ। মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে আদৰণি জনাইছে গাঁৱৰ ৰাইজে। গাঁৱৰ সমস্যা সন্দৰ্ভত মন্ত্ৰীসকল অৱগত হ'ব বুলি উল্লেখ কৰে যোৰহাটৰ ঢেকেৰগড়া আৰু গৰখীয়া দলৰ ৰাইজে। মুখ্যমন্ত্ৰীৰ পদক্ষেপক একেমুখে প্ৰশংসা কৰিলে ৰাইজে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ কেবিনেটখন গাঁৱৰ নামঘৰলৈ অনাৰ কথা চিন্তা কৰিছে। এইটো বৰ ধুনীয়া পদক্ষেপ তেখেতে হাতত লৈছে, কাৰণ গাঁৱৰ সমস্যাবিলাক সহজে মন্ত্ৰী মোদাগৰক জনাব পাৰিব আৰু তেতিয়া গাঁৱৰ কামখিনি সুকলমে হ'ব বুলি পেলাই আমি আশা কৰিব পাৰোঁ। এই কেবিনেটটো যদি গাঁৱৰ নামঘৰলৈ আহে সকলোবিলাক সমস্যাৰ সমাধান হ'ব বুলি পেলাই মোৰ দৃঢ় বিশ্বাস। গাঁৱৰ নামঘৰত যি কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কথা কৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। আমি তেওঁক আদৰণি জনাইছোঁ এই কাৰ্যৰ বাবে। বিশেষকৈ গাঁৱৰ লোকসকলে মন্ত্ৰী বিধায়কসকলক ওচৰৰ পৰা লগ কৰিবলৈ যথেষ্ট অসুবিধা হয়। যিহেতু তেওঁ গাঁৱৰ নামঘৰত আহিব, গাঁৱৰ লোকৰ মাজত আলোচনা কৰি নানা সমস্যা, গাঁৱৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ বিষয়ে জানিব আৰু সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব, আৰু গাঁৱৰ ৰাইজে তেওঁলোকক আহিলে যথেষ্ট উপকৃত হ'ব। তিতাবৰৰ ৰাইজেও গাঁৱৰ নামঘৰত কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্তক জনালে আদৰণি। এতিয়া শুনিবলৈ পাইছোঁ গাঁৱে গাঁৱে কেবিনেট মন্ত্ৰীসকল আহি প্ৰচাৰ চলাব বা ৰাইজৰ বুজ ল'ব, তেনেকৈ গাঁৱৰ সমস্যাসমূহৰ ওপৰত তেখেতলোকে জানিবলৈ আহিব। গতিকে আমাৰ গাঁৱৰ বহুত সমস্যা আছে এতিয়াও। আমাৰ গাঁৱৰ ৰাস্তা পথ, খোৱা পানী আদি কৰি আজিও বহুত সমস্যাত মানুহে ভুগি আছে। গতিকে আহি পেলানি মন্ত্ৰী বিধায়ক আমাৰ চৰকাৰৰ যোন পক্ষই নাহে কিয় তেখেতলোকে সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া আমাৰ লোকসভা ইলেকশ্যনৰ পিছতে আমি যিটো খবৰ পাইছোঁ, ইলেকশ্যনৰ পিছতে গাঁৱে গাঁৱে মন্ত্ৰী বিধায়ক আহি আমাৰ সকলো ৰাজ্যকে লগ ভাগ কৰিব, সকলো দুখ দুৰ্গতিৰ কথা আলোচনা কৰিব। তাৰ বাবে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। চৰকাৰখনক ৰাইজৰ অধিক কাষ চপাই লৈ যোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। তিতাবৰৰ পৰা মঞ্জিত হাজৰিকা আৰু যোৰহাটৰ পৰা ঋতুৰাজ বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।